অসমৰ আকাশত আজি এক নীৰৱতা। মঞ্চত নিস্তব্ধ মাইক্ৰফোন, গীতহীন বেদনাৰ সংকেত, নিশব্দ গীটাৰ, অতীতৰ সুৰৰ হাহাকাৰ। স্তব্ধতাৰে ভৰা মঞ্চত নীৰৱ সুৰৰ সংকেত। 19 ছেপ্টেম্বৰ 2025। এই দিনটো অসমীয়া সমাজৰ বাবে অপূৰণীয় ক্ষতি লৈ আহিল। অসমীয়া সংগীত জগতৰ সৰ্বাধিক জনপ্ৰিয় শিল্পী জুবিন দায়ে এই পৃথিৱী এৰি গ'ল। 90 দশকৰ যুৱ সমাজৰ বাবে তেওঁ কেৱল এজন গায়ক নহয়, তেওঁ আছিল বিদ্ৰোহী কণ্ঠ, আশাৰ প্ৰতীক আৰু অসমৰ ৰকষ্টাৰ। মায়াবেনী, অনামিকাৰ পৰা আৰম্ভ কৰি বলিউডৰ য়া আলি পৰ্যন্ত তেওঁ প্ৰতিজনৰে হৃদয়ত ঠাই দখল কৰিছিল। 90 দশকৰ যুৱকসকল, যি সময়ত অসমত অস্থিৰতা, অনিশ্চয়তা আছিল, তেওঁলোকৰ জীৱনত জুবিন দাৰ গান আছিল আশাৰ এক নতুন সুৰ। তেওঁ শিকাইছিল অসমীয়াৰ ভাষা, সংস্কৃতি আৰু পৰিচয়ক লৈ গৌৰৱ কৰাৰ পাঠ। তেওঁৰ আকস্মিক মৃত্যুৱে কেৱল এজন শিল্পীক হেৰুওৱা নহয়, অসমে হেৰুৱালে এক জীৱন্ত যুগ, এক প্ৰজন্মৰ অনুভূতি আৰু জনতাৰ গায়ক। আজিৰ এই ক্ষতিটোত 90 দশকৰ যুৱকসকলৰ চকুত অশ্ৰু, কাৰণ তেওঁলোকে জানে তেওঁলোকৰ যৌৱনৰ প্ৰতিটো স্মৃতি, প্ৰতিটো অনুভূতি জুবিন দাৰ গীতেৰে বুনা। জুবিন দাৰ মৃত্যুৰ খবৰে আজি কেৱল অসমতেই নহয়, সৰ্বভাৰতীয় স্তৰত দুখৰ ধ্বনি তুলিছে। সংবাদ অনুসৰি জুবিন গাৰ্গ স্কুবা ডাইভিঙৰ সময়ত উশাহ লোৱা সমস্যা অনুভৱ কৰে। কোষ্ট গাৰ্ডে উদ্ধাৰ কৰি ছিংগাপুৰ জেনেৰেল হস্পিটেলৰ ICUত ভৰ্তি কৰে। ICUত চিকিৎসাৰ সময়ত মৃত্যুৰ কথা প্ৰকাশ হৈছে। এতিয়ালৈকে চূড়ান্ত মৃত্যুৰ কাৰণ চৰকাৰীভাৱে ঘোষণা হোৱা নাই। জুবিন দাৰ মৃতদেহ ছিংগাপুৰ জেনেৰেল হস্পিটেলত পোষ্টমাৰ্টেমৰ পিছত ভাৰতীয় কৰ্তৃপক্ষৰ হাতত হস্তান্তৰ কৰা হৈছে। লগতে ঘটনাৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠানৰ আয়োজনকাৰী আৰু জুবিন দাৰ মেনেজাৰৰ বিৰুদ্ধে FIR দাখিল কৰা হৈছে। এই পদক্ষেপ সন্দেহজনক পৰিস্থিতিৰ পৰ্যালোচনাৰ অংশ হিচাপে গ্ৰহণ কৰা হৈছে। শেষত এটা কথাই ক'ম, জুবিন দা, আপোনাৰ শূন্যতা আমাৰ বাবে অপূৰণীয়। আজিৰ দিনটো অসমৰ ইতিহাসত শোকৰ দিন। জুবিন দা, আপোনাৰ আত্মা য'তেই থাকক, শান্তিৰে থাকক। সংগীত আৰু সংস্কৃতিৰ জগতলৈ আপোনাৰ অৱদান চিৰদিন অমৰ হৈ থাকিব। আজি আপুনি শান্তিৰে বিদায় ল'ব পাৰে, কিন্তু আপোনাৰ স্মৃতি আৰু সুৰ আমাৰ মাজত সদায় জীৱন্ত হৈ থাকিব। আপুনি আপোনাৰ গান, আপোনাৰ আত্মাৰ দৰে চিৰকাল আমাৰ হৃদয়ত, আমাৰ মাজতে থাকিব।